নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ'লৈ সকলোৱে স্বাগতম জনাইছোঁ। মাই নাই আশা কৰোঁ সকলোৱে ভাল। আজি ছানডে বুলি সকলোৱে আজি অফিচ কছাৰী সকলো বন্ধ আছে। গতিকে আজি কিমান গৰম, ক'ত কিমান পৰিছে আপোনালোকে সকলোৱে কমেণ্ট বক্সত জনাব। কিন্তু আজি মোৰ শিৱসাগৰ জিলাত 32 ডিগ্ৰী চেলচিয়াছ গৰম হৈছে। ইমান গৰম হৈ গৈছে যে আজি মই কালি নিউজ এটাত পাইছিলোঁ যে অহা 31 ছেপ্টেম্বৰলৈকে গৰম উষ্ণতা বৃদ্ধি পাব। গৰম হোৱাৰ কাৰণ বিশেষ একো নাই, তাৰ দুটামান কথা মই আপোনালোকক ক'বলৈ লৈছোঁ। গৰম এইকাৰণে হৈছে যে আমাৰ সমাজত এতিয়া গছ গছনি চৰাই চিৰিকটিৰ সংখ্যা প্ৰায় কমি গৈছে। কমি যোৱাৰ ফলত আমাৰ গছ গছনিবোৰ কমি গৈছে। বহুতে গছ গছনি হাবি জংঘল কাটি বনাঞ্চল ধ্বংস কাটি কাঠবোৰ চোৰাং চিকাৰীৰ দৰে কাম কৰিছে আৰু কাঠবোৰ বিক্ৰী কৰিছে, গছ গছনিবোৰ কাটি ধ্বংস কৰি গৈছে। সেইবাবে গৰমৰ উষ্ণতা দিনক দিনে বৃদ্ধি পাই গৈছে। গৰম বৃদ্ধি হোৱাৰ এইবাবে হৈছে যে গছ গছনিবোৰ নোহোৱা হৈ থাকিলে কেতিয়াও আপোনালোকৰ গাত গৰম প্ৰভাৱ নপৰে। গতিকে গছ গছনিক যদি জীয়াই ৰাখিব বিচাৰে তেনে প্ৰত্যেক দিনাই আপোনালোকে এজোপা গছ পুলি ৰোপণ কৰক। যদি গছ পুলি ৰোপণ ভালদৰে নোৰোৱে কেতিয়াও আপোনালোকে গৰমৰ পৰা হাত সাৱটি থাকিব নোৱাৰিব। যদি পৃথিৱীখনত যদি জীয়াই থাকিবলৈ বিচাৰে গছ গছনি চৰাই চিৰিকটি সকলোতে এজোপা গছ পুলি ৰোপণ কৰক। আৰু গছ পুলি ৰুলে আপোনালোকৰ সময়ত আপোনালোকৰ এজোপা ছাঁ দিব, লগতে অলপ বতাহ দিব। তেন্তে সকলোৱে এজোপা গছ পুলি ৰুবলৈ চেষ্টা কৰক। আমাৰ মামাই এতিয়া এজোপা গছ পুলি ৰোপণৰ বাবে এটা প্ৰজেক্ট হাতত লৈছিল, যিটো এতিয়া আমাৰ মাইকী মানুহে গছ পুলি ৰুইছে। তাত ধৰক বিভিন্ন ধৰণৰ গছ পুলি, যেনেকৈ ধৰক আম, কঁঠাল, লগতে বগৰী, নেমু টেঙা। মই আপোনালোকক দেখুৱাম নেমু পুলিনো মই কেনেকৈ ৰুইছোঁ। আৰু সেই গছ পুলিবোৰ ৰুলে সময়ত আপোনালোকে মজগছ, চহু গছ, শাল, গমাৰি, চেগুন বিভিন্ন ধৰণৰ গছ ৰুলে আপোনালোকক এটা সময়ত বিভিন্ন ধৰণৰ টকা উৎপাদন দিয়াৰ লগতে আপোনালোকক অকণমান ছাঁ দিব, অলপমান গছ গছনিৰ পৰা গৰমৰ পৰা পৰিত্ৰাণ পাব। তেন্তে ব'লক মোৰ নেমু পুলি মই কেনেকৈ ৰুইছিলোঁ আপোনালোকক দেখুৱাম। আপোনালোকে নেমু পুলি ৰুই ঘৰতে থাকি আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব। এটা পুলি নেমুত 10 টকা 20 টকাকৈ ক্ৰয় কৰি আনিয়ে আপোনালোকে মাহেকত 12-15 হাজাৰ টকা ইনকাম কৰিব পাৰিব। তেন্তে ব'লক মই নেমু পুলিকেইটা কেনেকৈ ৰুইছোঁ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। নেমু পুলিকেইটা ছাগলীয়ে যে টানি আছে কেলে? হে নেমু পুলিবোৰ এইটো হাউলি আছে। নেমু পুলি ছাগলী টানি আছিলে এইবোৰ কালি। বাহিৰলৈ ওলাই গৈছে গোটেই ছাগলী টানি আছে গোটেই। গোল নেমু এইজোপা ডাঙৰ হৈছে লাহেকৈ, অহা বছৰকৈ লাগিব এইজোপা গোল নেমু। উঁয়ে ধৰিছে গোটেই নেমু। উঁয়ে খাইছে গোটেই নেমু পুলিবোৰ। কিছুমান শুকাই গৈছে গোটেই গোল নেমু গোটেই। যেনেকুৱা ৰ'দ দিছে গোটেই পাতে শুকাই গৈছে। এইজোপা ওখ হৈছে লাহেকৈ, দুজোপা ৰুইছিলোঁ মই। যদি মোৰ ভিডিঅ'টো চাই সকলোৱে ভাল পালে শেষত এটা লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব নাপাহৰিব। যাতে নতুন ভিডিঅ' মই সকলোকে দি পাওঁ। শেষত এটা মই সকলোকে অনুৰোধ কৰিছোঁ, সদায় সুখত থাকক, আনন্দ কৰি থাকক, হাঁহি ধেমালি ফূৰ্তি কৰি থাকক।
জীয়াই থকা দিনবোৰ যেন হ'লে কৰ্মৰে আগবাঢ়ি যাওক, তাকে কৈ আপুনি শিৱসাগৰ মাইনাই আজি চানডে ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ। বাই বাই।